কৃত্ৰিম বানত বিধ্বস্ত গুৱাহাটী কিন্তু গুৱাহাটীক প্লাবিত কৰা পানীৰ ৰঙক লৈ ব্যস্ত মন্ত্ৰী কিয় পানীৰ কালাৰ সিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব সিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এক পানীৰ ৰংটো কলা থাকে কালি যেটো পানী আছিলে এটো সিল্ক লৈ আহিছে মাটি পানী ৰঙা মানে মাটিৰ পানী তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয় বাহিৰৰ পৰা পানী আহিছে দিছপুৰ সাৰ্কেল অফিচাৰৰ আন্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাবিত হৈছিল তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা আহিলে মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল DPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত সোমাই যায় এওঁই স্মাৰ্ট গুৱাহাটীৰ অভাৰ স্মাৰ্ট মন্ত্ৰী একালৰ বিল্ডাৰ এতিয়াৰ মন্ত্ৰী গুৱাহাটীত অনেক বিল্ডিং নিৰ্মাণেৰে বিল্ডাৰৰ পৰা মন্ত্ৰী হৈ এতিয়া গৱেষক পণ্ডিত হ'ল অশোক সিংঘাল গুৱাহাটীত পানীৰ ৰঙৰ ওপৰত কৰা অসাধাৰণ গৱেষণাৰ বাবে অশোক সিংঘালক এতিয়াৰে পৰা ডক্টৰ অশোক সিংঘাল বুলি ক'লেও ভুল নহ'ব এই পণ্ডিত মন্ত্ৰীৰে এতিয়া পদত্যাগৰ দাবী উঠিছে ৰঙা পানী ক'লা পানী বিচাৰ কৰা মন্ত্ৰীৰ পদত্যাগৰ দাবী উঠিছে এই দিব লাগে দায়িত্ব যেতিয়া যেতিয়া এনেকুৱা এখন গুৱাহাটী মহানগৰ সাউথ ইষ্ট এছিয়াৰ এখন গুৰুত্বপূৰ্ণ চহৰত এনেকুৱা অকমন্য অপদাৰ্থ অদূৰদৰ্শী কোনো পৰিকল্পনাবিহীন কেৱল কমিশ্যনৰ অংকত যোনে ক্ষমতাত বহি থাকে এইবিলাক মানুহৰ কাৰণে অৱস্থা হৈছে কৃত্ৰিম বানপানীৰ প্ৰকল্পবোৰক লৈ তেওঁলোকে ক্ষীৰতি গায়ৰ দৰে যে ব্যৱহাৰ কৰি আছে প্ৰকল্পবোৰ এইটো প্ৰমাণ হৈছে গতিকে আমি এই কথা ক'ব খোজোঁ যে কৃত্ৰিম বানপানীত বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ আৰু ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰিব লাগে বিভাগীয় মন্ত্ৰীগৰাকীক ইমিডিয়েটলি পদত্যাগ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰিব লাগে বিকাশৰ অশ্বমেধ ঘোঁৰা দৌৰাই উন্নয়নৰ গংগা বুৱাই নিয়া বুলি দাবী বিজেপি চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ বেপৰোৱা স্বভাৱ আৰু বিপৰ্যয়ৰ সময়ত গুৱাহাটীৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰা মন্ত্ৰী অশোক সিংঘালক চৰম কটাক্ষৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে মন্ত্ৰীয়ে বেপাৰহে জানে গুৱাহাটীৰ সমস্যা নাজানে কথা যিমান কম কোৱা যায় সিমান ভাল কাৰণ এই মানুহজনে বেপাৰ বুজি পায় নাগৰিক জীৱনৰ সা সুবিধাৰ খবৰ তেওঁ নাজানেও আৰু তেওঁ নগৰ উন্নয়নৰ মন্ত্ৰী হিচাপে চূড়ান্ত ব্যৰ্থ মন্ত্ৰী কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল গুৱাহাটীবাসীয়ে সন্মুখীন হোৱা এই অস্বাভাৱিক পৰিৱেশৰ পিছত আশ্চৰ্যকৰভাৱে সন্ধানহীন GMCৰ মেয়ৰ মৃগেন সলনি জনৰোষত পৰাৰ ভয়ত চুকত সোমাল মেয়ৰ মৃগেন সলনি পানী শুকোৱাৰ পিছত গুৱাহাটীবাসীয়ে দেখিব বীৰতৰ্পে চানেল ভিজিট দিয়া মেয়ৰ বাৰু নাই মুখ্যমন্ত্ৰীৰ কি হ'ল কলৈ গ'ল প্ৰশ্ন ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীটো ৰাতি 12টা বজাত সদায় লাইভত আহে কালি গুৱাহাটীবাসী লাইভত আছিলে তেখেতে কেলৈ লাইভত নাহিলে আমাৰ সংকল্প অপৰাধমুক্ত বানমুক্ত বিকশিত গুৱাহাটী এখন আমি বনোৱা পোষ্টাৰ নহয় এই বানমুক্ত যে লিখিছিলে তেতিয়া কেলে বিজেপিয়ে নিলিখিলে যে মেঘালয়ৰ বলিয়া বানপানী আহিলে আমি নোৱাৰিম তেখেতে নিজেই কয় যে তেখেতে তেখেতৰ অফিচটো 24/7 তেখেতে নিজেও 2 ঘণ্টা মানে হৈ অসমৰ স্বাৰ্থত বাকি 22 ঘণ্টা চিন্তা কৰি থাকে তেনে সময়ত তেখেতে কালি আমাৰ যে ৰাইজৰ প্ৰতি চিন্তা আছে এই কথাটো তেখেতে যদি বৈঠকখন বন্ধ কৰি পেলাই তেখেতৰ সতীৰ্থসকলক কন্ট্ৰল ৰুম নিচিনা জনতা ভৱন বা কৰিয়ে নিৰ্দেশনা দিলে হয় তেতিয়াহ'লে আমি আশ্বস্ত হ'লো হয় হালে হলক হাঁহিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু গুৱাহাটীবাসীৰ দুৰ্ভোগ যে শেষ নহ'ব সেয়া সত্য কংগ্ৰেছৰ সময়ৰ পৰা বিজেপিলৈকে গুৱাহাটীত কৃত্ৰিম বানৰ এই সমস্যা সমাধানৰ অনেক অংগীকাৰ শুনা পোৱা গ'ল কিন্তু সকলো যেন ফটুকাৰ ফেন 1.5 ঘণ্টাৰ বৰষুণত উটি ভাহি গ'ল গুৱাহাটীত প্ৰগতিৰ নামত এতিয়া কি চলিছে সোমবাৰে উত্তৰ ওলাল ইয়াৰ পিছত মহানগৰ জিলা আয়ুক্তৰ পৰা প্ৰতিবেদন বিচাৰিছে মন্ত্ৰী বুধবাৰে বহিব বৈঠকত গুৱাহাটী মেট্ৰ' তেখেত মিছন ফ্লাড ফ্ৰীৰো ইনচাৰ্জ হয় সো তেখেতক এটা ৰিপৰ্ট দিব দিছোঁ অহাকালি ৰিপৰ্ট আহিব বিস্তৃতভাৱে তেতিয়া তাৰপিছত কালি গুৱাহাটীত ৰাতিপুৱা 11টা বজাত মই মিটিং মাতিছোঁ মিছন ফ্লাড ফ্ৰী সমাজ বিজ্ঞানীসকলে কোৱা উত্তৰ সত্যযুগৰ মহিমাই এয়া যে সঁচা মিছা উচিত অনুচিত সকলো সীমাৰেখা পাহৰি পেলাইছে গুণী জ্ঞানী তাৰ সুযোগ নুনটেগৰ ৰাজনৈতিকে লোৱাৰ ফচল সোমবাৰৰ গুৱাহাটীৰ পৰিৱেশ
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।